মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দেশত তোমালোকে জানা যে দেশত বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎ হৈছে আৰু এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত তোমালোকৰ যোনটো স্নাতক পাঠ্যক্ৰম 3 বছৰীয়া পূৰ্বৰ স্নাতক পাঠ্যক্ৰমৰ পৰিৱৰ্তে বৰ্তমান 4 বছৰীয়া পাঠ্যক্ৰম বলবৎ হৈছে সেইকাৰণে এই 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামটো তোমালোকৰ বাবে একেবাৰে নতুন এনইপি আন্ডাৰত যোনটো 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আহিছে সেইটো তোমালোকৰ বাবে একেবাৰে নতুন গতিকে ডেফিনেট কথা যে তোমালোক ইয়াৰ ওপৰত অলপমান পঢ়াত অসুবিধা পাইছা আগৰ সেমিষ্টাৰ কেইটা নিশ্চয়কৈ যেতিয়া তোমালোকে এক্সামৰ প্ৰিপাৰেচন কৰিছা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছা সেয়েহে মই আৰু মোৰ সহযোগী এজন চাই ভাবিছো যে তোমালোকৰ এই নতুন সিলেবাসটো তোমালোকৰ সহায় হোৱাকৈ আমি তোমালোকৰ বাবে কেমিষ্ট্ৰিৰ অনলাইন মেজৰ মাইনৰ পাঠ্যক্ৰমৰ ভিডিঅ'সমূহ প্ৰিপেয়াৰ কৰিম বুলি ভাবিছো যাতে তোমালোকৰ অলপমান হলেও কোৰ্সটো পঢ়াত সুবিধা হয় আৰু এই ভিডিঅ'সমূহ সম্পূৰ্ণভাৱে ফ্ৰী অফ কষ্টত তোমালোকে ইউটিউব মিডিয়ামত পাবা আমাৰ চেনেলত জৰিয়তে তোমালোকে পাবা তোমালোকে যেহেতু জানা বৰ্তমান তোমালোকৰ সিলেবাসত একেটা সিলেবাসৰ আন্ডাৰতে ফিজিক্যাল অৰ্গেনিক ইনঅৰ্গেনিক তিনিটা কেমিষ্ট্ৰি পাৰ্টে ইনক্লুড কৰা হৈছে ফিজিক্যাল কেমিষ্ট্ৰি আন্ডাৰত তোমালোকক দুটা চেপ্টাৰ প্ৰভাইড কৰা হৈছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি তিনিটা চেপ্টাৰ দিয়া হৈছে আৰু বাকি হিউজ এমাউন্টত তোমালোকক অৰ্গেনিকৰ সিলেবাস দিয়া হৈছে গতিকে মোৰ নাম কিশোৰ হাজৰিকা মই তোমালোকক অৰ্গেনিকৰ সিলেবাসটো পঢ়াবৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ সহযোগী আৰু এজন ছাৰ আছে জ্ঞানজ্যোতি দাস ছাৰ তেখেতৰ ভিডিঅ' পৰৱৰ্তী ভিডিঅ'টো তোমালোকে তেখেতৰ ফিজিক্যাল পাঠ্যক্ৰমৰ পৰা পাবা তেখেতে তোমালোকক ফিজিক্যাল পাঠ্যক্ৰমটো পঢ়োৱাৰ চেষ্টা কৰিব আৰু যেতিয়া আমাৰ অৰ্গেনিক আৰু ইনঅৰ্গেনিকৰ সিলেবাসটো পঢ়োৱা শেষ হ'ব তেতিয়া আমি তোমালোকক ইনঅৰ্গেনিকৰ সিলেবাসটো সম্পূৰ্ণৰূপে যোগান ধৰিম কিন্তু ইয়াৰ মাজতো যদি তোমালোকক ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা কিবা চেপ্টাৰ তোমালোকৰ বিশেষ প্ৰয়োজন হয় তেতিয়া তোমালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰিবা আমি ফিজিক্যাল আৰু অৰ্গেনিকৰ মাজতে ইনঅৰ্গেনিক তোমালোকৰ প্ৰয়োজন হোৱা চেপ্টাৰটো তোমালোকক পঢ়াবৰ কাৰণে চেষ্টা কৰিম গতিকে এই চেনেলটোৰ জৰিয়তে তোমালোকে তোমালোকৰ মেজৰ মাইনৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ভিডিঅ'সমূহ সম্পূৰ্ণৰূপে লাভ কৰিবা তাৰ বিপৰীতে তোমালোকৰ বহুতৰে ভিডিঅ'ছবিলাক চোৱাৰ পিছত তোমালোকৰ নোটছৰ প্ৰয়োজন হয় আৰু তোমালোকৰ বেছি সংখ্যকৰে মই গম পাওঁ যে নোটছ বনোৱাত যথেষ্ট অসুবিধা আছে সেইকাৰণে আমি তোমালোকৰ সুবিধা হোৱাকৈ তোমালোকৰ কাৰণে নোটছো প্ৰিপেয়াৰ কৰিম যিটো ভিডিঅ' আমি তোমালোকক অনলাইন যোগে পঢ়াম সেইদিনাই আবেলি বা সন্ধিয়া সময়লৈ তোমালোকে তাৰ নোটছটো তোমালোকক আমি প্ৰভাইড কৰিম তোমালোকে ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই তোমালোকৰ পিডিএফত আমি ডাউনলোড কৰি ল'ব পাৰিবা পিডিএফ ফৰ্মৰ পৰা গতিকে মই ভাবিছো যে এই ভিডিঅ'টো চেনেলটোৰ জৰিয়তে তোমালোক উপকৃত হ'বা আৰু যদি তোমালোকৰ আমাৰ কিবা পঢ়াত অসুবিধা পোৱা তেতিয়াহ'লে নিশ্চয়কৈ আমাক তোমালোকে কমেন্ট কৰি জনাবা আমি তোমালোকৰ সম্পূৰ্ণ সুবিধা হোৱাকৈ পঢ়োৱাৰ বাবে চেষ্টা কৰিম গতিকে আহা আমি আজি প্ৰথমটো ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু মই যিহেতু কৈছোৱেই যে মই অৰ্গেনিক কেমিষ্ট্ৰিৰ তোমালোকক সিলেবাসটো পঢ়াম সেইকাৰণে আমি প্ৰথমটো অৰ্গেনিকৰ চেপ্টাৰ এৰোমেটিচিটিৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ তো ফাৰ্ষ্ট চেপ্টাৰটো অৰ্গেনিক কেমিষ্ট্ৰি যাৰ নাম হৈছে এৰোমেটিচিটি এৰোমেটিচিটি ওয়াৰ্ডটো তোমালোকৰ কাৰণে বুটবোৰ একেবাৰে নতুন নহয় উচ্চতৰ মাধ্যমিক পৰ্যায়তো তোমালোকে এৰোমেটিচিটিৰ বিষয়ে মই যিমানটো ভাবিছোঁ তোমালোক ফেমিলিয়াৰ হয় ওয়াৰ্ডটো এৰোমেটিচিটি কি তোমালোকে ইতিমধ্যে গম পোৱা কিন্তু মই তথাপিও তোমালোকক একেবাৰে বেসিক্সৰ পৰা পঢ়াম বুলি ভাবিছোঁ যাতে মই ধৰি লৈছোঁ যে তোমালোকে ইয়াৰ ওপৰত পঢ়া নাছিলা বুলি ভাবি পেলাই এজিউম কৰি পেলাই মই তোমালোকক পঢ়াটো ষ্টাৰ্ট কৰিছোঁ একদম জিৰ'ৰ পৰা পঢ়াবলৈ চেষ্টা কৰিম গতিকে মই এৰোমেটিচিটিৰ আজিৰ পাৰ্টত এৰোমেটিচিটিৰ মই সম্পূৰ্ণ ইন্ট্ৰডাকশ্যন পাৰ্টটো তোমালোকক কোৱাৰ চেষ্টা কৰিম যে এৰোমেটিচিটি মানে কি এৰোমেটিচিটি কনচেপ্টটো কেনেকৈ আহিল এৰোমেটিক কম্পাউণ্ড এটা কেনেকৈ ক্লাসিফাই কৰে এই সম্পৰ্কে তোমালোকক আজিৰ ভিডিঅ'টো প্ৰভাইড কৰিম গতিকে আহা আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ গতিকে এতিয়া আমাৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ আৰ্লি ষ্টেজ অফ ডেভেলপমেণ্ট হৈ আছিল ডিউৰিং দ্য আৰ্লি ষ্টেজ অফ ডেভেলপমেণ্ট অৰ্গেনিক কেমিষ্ট্ৰি কিছুমান এনেকুৱা কম্পাউণ্ডছ আছিল যিবিলাক সাইণ্টিষ্টবিলাকে নেচাৰৰ পৰা আইচোলেট কৰিছিল লাইক অইলছ অফ ক্লোভছ অইলছ অফ চিনামনছ মানে লং ডালচেনি এনেকুৱা কিছুমান কম্পাউণ্ডছৰ অইলছবিলাক তেওঁলোকে নেচাৰৰ পৰা এক্সট্ৰেক্ট কৰিছিলে আৰু তেওঁলোকে দেখিছিলে যে এই কম্পাউণ্ডছবিলাক আমাৰ নৰ্মেল যিবোৰ এলিফেটিক কম্পাউণ্ডছ হয় সিহঁততকৈ কিছুমান পৃথক বিশেষভাৱে ডিফাৰেন্স আছে সিহঁতৰ এলিফেটিক কম্পাউণ্ডছৰ লগত সিহঁতৰ কেৰেক্টাৰিষ্টিক্সবিলাকৰ মিল দেখা পোৱা নগৈছিলে তো এইবোৰ কম্পাউণ্ডছতকৈ এলিফেটিক কম্পাউণ্ডছবোৰতকৈ এই কম্পাউণ্ডছবিলাক যিবিলাক সাইণ্টিষ্টবিলাকে আইচোলেট কৰিছিলে সেইবোৰ অলপ বেলেগ আছিল চ' ডেফিনেট কথা তেওঁলোকে যেতিয়া নতুন এটা কম্পাউণ্ডছ পালে ৰিচাৰ্চাৰ্ছবিলাকে তাৰ ওপৰত ৰিচাৰ্চ কৰা ষ্টাৰ্ট কৰিলে এনালাইচিছ কৰা ষ্টাৰ্ট কৰিলে আৰু কম্পাউণ্ডছবিলাকক নেমিং কৰাৰ কথা ভাবিলে নেমিং ইজ এ ভেৰি ইম্পৰ্টেণ্ট প্ৰচেছ ইন কেমিষ্ট্ৰি গতিকে কেমিষ্ট্ৰিত যিকোনো কম্পাউণ্ডছত নেমিং কৰাটো খুব প্ৰয়োজনীয় হৈ পৰে সেইকাৰণে তেওঁলোকে ভাবিলে যে এই নতুন কম্পাউণ্ডছখিনিক আমি কিবা নাম দিয়াৰ কথা চিন্তা চৰ্চা কৰিলে আৰু তেওঁলোকে দেখিলে যে এই কম্পাউণ্ডছবিলাক যিবিলাক তেওঁলোকে নেচাৰৰ পৰা আইচোলেট কৰিছিলে সেই কম্পাউণ্ডছবিলাকৰ এটা ফ্ৰেগনেণ্ট স্মেল আছে এটা চাৰ্টেন স্মেল আছে এটা এৰোমা আছে
এই কম্পাউণ্ডছ বিলাকৰ এটা সাৰ্টেন এৰোমা আছে যেহেতু এই সাৰ্টেন বিলাক কম্পাউণ্ডছ বিলাকৰ এৰোমা আছে এৰোমা মিন্স স্মেল গতিকে সেই কম্পাউণ্ড বিলাকক তেওঁলোকে এৰোমেটিসিটি নামেৰে নামকৰণ কৰিলে দে টাৰ্মড এজ এৰোমেটিসিটি এৰোমেটিক কম্পাউণ্ডছ বুলি আচলতে নামকৰণ কৰিলে আৰু অৰ্গেনিক কেমিষ্ট্ৰিৰ যিটো ব্ৰাঞ্চত আমি এৰোমেটিক কম্পাউণ্ডছ বিলাকৰ বিষয়ে ষ্টাডি কৰো তেহঁতৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাকৰ বিষয়ে ষ্টাডি কৰো সেই ব্ৰাঞ্চটোকে তেওঁলোকে এৰোমেটিসিটি নাম দিলে আসলতে এৰোমাৰ পৰা তেওঁলোকে এৰোমেটিসিটি টাৰ্মটো আনিছিলে এৰোমেটিক কম্পাউণ্ডছ তেওঁলোকে নামকৰণ কৰিলে আৰু এৰোমেটিক কম্পাউণ্ডছ অৰ্গেনিক কেমিষ্ট্ৰি যিটো ব্ৰাঞ্চত ষ্টাডি কৰা হয় সেই ব্ৰাঞ্চটোকে তেওঁলোকে এৰোমেটিসিটি বুলি কয় কিন্তু তোমালোকে জানা যে সায়েন্স ইজ এ কন্টিনিউয়াস প্ৰসেস সায়েন্সত ৰিসাৰ্চ হৈ থাকে আগৰ চেপ্টাৰছ বিলাক তোমালোকে কেমিষ্ট্ৰি দেখিছা যে কোনোবা এজন সায়েন্টিস্ট এটা থিওৰি দিয়ে তেওঁ থিওৰিটো সম্পূৰ্ণৰূপে শুদ্ধ নহয় তাত কিছুমান লিমিটেশনছ বা ড্ৰবেক্স থাকে পিছৰ সায়েন্টিষ্টজন বা ৰিসাৰ্চাৰজন আহি পেলাই আগৰজনৰ ভুলবোৰ আঙুলিয়াই দিয়ে যে এইখিনি ক্ষেত্ৰত তেওঁ লিমিটেড আছিলে তেওঁ লিমিটেশনছ আছিলে আৰু তেওঁ নতুন থিওৰি এটা দি পেলাই গুচি যায় গতিকে সায়েন্স ইজ এ কন্টিনিউয়াস প্ৰসেস ৰিসাৰ্চ চলিয়ে থাকিব যে এই যে এৰোমা থকা কম্পাউণ্ডছ বিলাককে এৰোমেটিসিটি বুলি ক'লে পিছৰ ৰিসাৰ্চাৰ্ছ বিলাকে এই কথাটো একচেপ্ট নকৰিলে তেওঁলোকে ক'লে যে এনেকুৱা একো কথা নাই যে এৰোমেটিক কম্পাউণ্ডছ হ'বলৈ যে এৰোমা থাকিবই লাগিব তাৰ কোনো ম্যান্ডেটৰি কন্ডিশন নাই তেওঁলোকে এৰোমেটিক কম্পাউণ্ডছৰ ডেফিনিশনটো বেলেগভাৱে ক'লে তেওঁলোকে ক'লে যে এৰোমেটিক কম্পাউণ্ডছ can be defined as such compound which must possess benzene ring but may or may not have aroma মানে এনেকুৱা কম্পাউণ্ডছক এৰোমেটিক কম্পাউণ্ড বুলি ক'লে য'ত বেনজিন ৰিং থাকাটো ম্যান্ডেটৰি হয় তোমালোকে বেনজিন ৰিঙৰ বিষয়ে তোমালোকে গমেই পোৱা সকলোৱে নিশ্চয়কৈ বেনজিন ৰিং ড্ৰ কৰিছা এইচএছ কোৰ্ছত তথাপিও মই তোমালোকক যিটো কৈছো যে মই বেসিক্সৰ পৰাই পঢ়াম গতিকে বেনজিন ৰিঙৰ কথাও তাৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে মই তোমালোকক আজিৰ ভিডিঅ'ত অলপমান জেনেৰেল এটা আধা দিয়াৰ চেষ্টা কৰিম গতিকে এইটো বেনজিন ৰিং বুলি কয় আৰু এই বেনজিন যাৰ মলিকুলাৰ ফৰ্মুলা হৈছে C6H6 এই স্ট্ৰাকচাৰটো এই ৰিংটো যোনবিলাক কম্পাউণ্ডছত থাকে তাকে পিছৰ ৰিসাৰ্চাৰ্ছ বিলাকে এৰোমেটিক কম্পাউণ্ডছ বুলি কয় হিহঁতৰ এৰোমা থাকিব পাৰে বা নাথাকিব পাৰে অৰ্থাৎ এৰোমেটিক কম্পাউণ্ডৰ ডেফিনিশনটো কেনেকৈ দিলে যে those compounds which must possesses benzene ring but may or may not have aroma are defined as aromatic compounds গতিকে এইবিলাককে এৰোমেটিক কম্পাউণ্ডছ বুলি ক'লে পিছতো আৰু ৰিসাৰ্চ হ'ল গতিকে আৰু নেক্সট ৰিসাৰ্চাৰ্ছ বিলাকে আহি গ'লে যে এনেকুৱা কোনো ম্যান্ডেটৰি কন্ডিশন নাই যে এৰোমেটিক কম্পাউণ্ডছৰ কি যে বেনজিন ৰিং থাকিবই লাগিব কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰ পোৱা গ'ল যিবিলাক এৰোমেটিক হয় কিন্তু সিহঁতৰ বেনজিন ৰিং নাই গতিকে পিছৰ ৰিসাৰ্চাৰ্ছ বিলাকে ক'লে নহয় বেনজিন ৰিংও এৰোমেটিক কম্পাউণ্ডত থকাটো ম্যান্ডেটৰি নহয় বেনজিন ৰিং নথকা কিছুমান কম্পাউণ্ডছকো আমি এৰোমেটিক কম্পাউণ্ডছ বুলি ক'ব পাৰোঁ আল্টিমেটলি উই কেন সে যে এৰোমেটিক কম্পাউণ্ডছ বিলাকক দুটা broad classified দুটা ভাগত ভাগ কৰা হয় তো aromatic compounds are broadly classified into two major classes aromatic compounds are broadly classified into two major classes আৰু ভাগ দুটা তোমালোকে চোৱা first ভাগটো হৈছে first one is benzenoid structure benzenoid আৰু second partটো হৈছে second compounds বিলাক হৈছে non benzenoid এটা সমান নামটো পাই তোমালোকে ডেফিনেটলি গম পাইছা যে বেনজিনয়েড বিলাক কি হয় য'ত বেনজিন ৰিং থাকিব আৰু নন বেনজিনয়েড কি যিবিলাকত বেনজিন ৰিং নাই বা কিহতো কিন্তু এৰোমেটিক হ'ব পাৰে তো এক্সাম্পল দিলে তোমালোকে আৰু সাগে মেবি ভালকে বুজি পাবা বেনজিনয়েড ষ্ট্ৰাকচাৰৰ এক্সাম্পল হৈছে এইটো তোমালোকে নেফথেলিন নামটো শুনিছা সাগে নেফথেলিন তো দুটা বেনজিন ৰিং ফিউজ হৈ থাকে আৰু এটা এক্সাম্পল হৈছে এন্থ্ৰাচিন য'ত তিনিটা বেনজিন ৰিং ফিউজ হৈ থাকে নেফথেলিন য'ত দুটা বেনজিন ৰিং থাকে বেভাগে দুটা বেনজিন ৰিং এটা বেনজিন ৰিং এতিয়ালৈকে বেনজিন বনা নাই বাৰু বেনজিনৰ অল্টাৰনেট ডাবল সিঙ্গেল বন থাকিব এটা বেনজিন ৰিং এইটো ক'ব নেফথেলিন আৰু এন্থ্ৰাচিনত তিনিটা থাকে এন্থ্ৰাচিন য'ত তিনিটা থাকিব দুটা বেনজিন ৰিং ফিউজ হ'ব এইটো হৈছে এন্থ্ৰাচিন তো নেফথেলিন আৰু এন্থ্ৰাচিন এইবিলাক কি হয় যে দুটা বেনজিন ৰিং বা তিনিটা বেনজিন ৰিং আছে দুটা কাৰ্বনেৰে ইহঁতে লিংক আপ হৈছে এনেকুৱা কম্পাউণ্ডবিলাকক বাইসাইক্লো কম্পাউণ্ডছ বুলি কয় এইবিলাকৰ বিষয়ে তোমালোকে চাগে জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি এইচএছ কোৰ্ছত পঢ়িছা এইবোৰক কি বুলি কয় বাইসাইক্লো কম্পাউণ্ডছ বুলি কয় তো এইবোৰে হৈছে বেনজিনয়েড ষ্ট্ৰাকচাৰ য'ত বেনজিন ৰিং থাকে আৰু কিছুমান এনেকুৱা আছে যিবিলাক নন বেনজিনয়েড য'ত বেনজিন ৰিং নাথাকে কিন্তু সিহঁত এৰোমেটিক কম্পাউণ্ডছ হয় ফৰ এক্সাম্পল আমি হেটেৰোসাইক্লিক কম্পাউণ্ডছ বিলাকৰ কথা ক'ব পাৰোঁ চোৱা হেটেৰোসাইক্লিক compounds the hetero means ki heterocyclic means hoise ihoto ero mane amar benzene ringor nisnai hoy but eta beleg atom thakibo
হেটেৰো এটম তাৰমানে তাত কাৰ্বনক বাদ দিয়ে কিন্তু নৰমালি বেঞ্জিনত সব কাৰ্বন এটম আছে কাৰ্বন আৰু হাইড্ৰোজেন আছে কিন্তু হেটেৰোসাইক্লিকত কাৰ্বনক বাদ দিও বেলেগ থাকিব ফৰ এক্সাম্পল তোমালোকে যদি চোৱা এইটো চোৱা এইটো কাৰ্বন বাট এটা অক্সিজেন এটম আছে সো এটা দুটা লোন পেয়াৰ আছে দুটা লোন পেয়াৰ কেনেকৈ আহিছে এইটো চোৱা গমে পাবা অক্সিজেনৰ এটমিক নাম্বাৰ হৈছে 8 তো ইলেক্ট্ৰনিক কনফিগাৰেশন 2,6 তো ভ্যালেন্স এটত 6টা ইলেক্ট্ৰন আছে তো ইয়াৰে এটা ইলেক্ট্ৰন এডাল বন্ড বনাইছে এটা এইটো বন্ড বনাইছে আৰু 4টা ইলেক্ট্ৰন ৰৈ গ'ল সেই 4টা ইলেক্ট্ৰন নন বন্ডিং বা লোন পেয়াৰ হিচাপে দুটা লোন পেয়াৰ হিচাপে ৰৈ গৈছে এইখিনি জানাই তথাপিও মই ষ্টাৰ্টিংৰ পৰা কৈ দিছো আৰু এই কম্পাউণ্ডকে কি বুলি কয় ফিউৰান বুলি কয় ফিউৰান আৰু এটা কম্পাউণ্ডৰ মই এক্সাম্পল কৈছো যে যদি এনেকুৱা হয় একেই ফিউৰানৰ নিচিনা বা যদি ইয়াতে সালফাৰ থাকে কিন্তু একেই হ'ব বিকজ অক্সিজেন আৰু সালফাৰ বিলংস টু দা সেম গ্ৰুপ নাম্বাৰ 16 তো গতিকে ভ্যালেন্স ইলেক্ট্ৰন চেমই হ'ব দুটাই লোন পেয়াৰ থাকিব এই কম্পাউণ্ডক কয় থায়োফিন বুলি কয় আৰু এটা যদি মই নাইট্ৰজেন দিওঁ 5 মেম্বাৰ কে হয় সো এইটো যদি নাইট্ৰজেন বন্ড দিওঁ তো এইটো কয় পাইৰল তো এইবিলাককে কয় হেটেৰোসাইক্লিক কম্পাউণ্ডস দে আৰ নন বেঞ্জিক স্ট্ৰাকচাৰ আৰু এটা এক্সাম্পল হৈছে সাইক্লোপ্ৰপিনাইল কেটায়ন দেখিব কেনেকুৱা হয় চোৱা সাইক্লোপ্ৰপিনাইল হেতে যেটো কেটায়ন এটা প্লাস সাইন থাকিব আৰু সাইক্লোপ্ৰপিন প্ৰপিনত তিনটা কাৰ্বন আছে গতিকে প্ৰপেন তো তিনটা কাৰ্বন আছে প্ৰপিন ইন বুলি কৈছে তো এটা ডাবল বন্ড আছে তো কিহৰ কাৰণে এৰোমেটিক কম্পাউণ্ডছ হয় এটো তোমালোকক পৰৱৰ্তী পৰ্যায়ত কম তাৰ ওপৰত এটা কোনোবা এজন বিশেষ সাইন্টিষ্ট এটা ৰুল দি গৈছে য'ত তেওঁ এৰোমেটিক কম্পাউণ্ডছক কেনেকৈ ক্লাসিফাই কৰে সেই বিষয়ে কৈ গৈছে তো এইখিনি হৈছে চোৱা যে এৰোমেটিক কম্পাউণ্ডছক আমি দুটা ভাগত ভগাইছিলো বেঞ্জিনড আৰু নন বেঞ্জিনড ষ্ট্ৰাকচাৰবিলাকত বেঞ্জিনিন থাকিবই লাগিব এক্সাম্পল নেপথালিন এন্থ্ৰাচিন এটসেট্ৰা আৰু নন বেঞ্জিনড ষ্ট্ৰাকচাৰ ফৰ এক্সাম্পল হেটেৰোসাইক্লিক কম্পাউণ্ড লাইক ফিউৰান থায়োফিন পাইৰল বা সাইক্লোপ্ৰপিনাইল কেটায়ন আৰু এটা কম্পাউণ্ড আছে এজুলিন তোমালোকৰ বুকটোত আছে এজুলিন এইটোৰ ষ্ট্ৰাকচাৰ বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত ডিসকাস কৰিম তো এইখিনি হৈছে নন বেঞ্জিনড ষ্ট্ৰাকচাৰ গোটেইখিনি আমি এৰোমেটিক কম্পাউণ্ডছ বুলি ক'ব পাৰোঁ তো এইখিনি তোমালোকৰ নিশ্চয়কৈ হৈছে বুজি পাইছা তো ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ গৈছো যে যিবিলাক কম্পাউণ্ডছ দোজ কম্পাউণ্ডছ হুইচ নাইদাৰ এৰোমেটিক কম্পাউণ্ডছ নহয় আৰু বেঞ্জিনিনো নাই বেঞ্জিনিন থাকিব পাৰে না থাকিব পাৰে এইখিনি কথা ক'লোৱে মুঠতে এৰোমেটিক কম্পাউণ্ডছক বাদ দিও আৰু দুটা কম্পাউণ্ডছ আছে যিবিলাক এৰোমেটিক নহয় সেইবিলাকক আমি কি বুলি কওঁ এন্টি এৰোমেটিক বা নন এৰোমেটিক বুলি কওঁ এন্টি এৰোমেটিক কম্পাউণ্ডছ আৰু নন এৰোমেটিক কম্পাউণ্ডছ এই কম্পাউণ্ডছবোৰ কি হয় এটো আমি চাম পৰৱৰ্তী পৰ্যায়ত তো প্ৰথমতে আমি কোনবোৰ কম্পাউণ্ডছক এৰোমেটিক কম্পাউণ্ডছ বুলি কয় তাৰ বিষয়ে আমি ষ্টাডি কৰিম তো তাৰ কাৰণে এটা বিশেষ ৰুল আছে সেই ৰুলটো হৈছে বহুত ফেমাস ৰুল আৰু এই ৰুলটো হৈছে হাকেলছ ৰুল অফ এৰোমেটিচিটি এইটোৰ নাম হৈছে হাকেলছ ৰুল অফ এৰোমেটিচিটি Hakel's rule of aromaticity. So, according to this rule, a compound can be called aromatic if it follows 4 conditions. 4টা conditions যদি এটা compound follow কৰে তেতিয়াহলে সেই compound টো আমি aromatic compounds বুলি কম তো কিনো 4টা condition আমি চাওঁ আহা প্ৰথমটো হৈছে the compound or the molecule should be planar মানে আমি প্লেনত ড্ৰ কৰিব পৰা হ'ব লাগিব প্লেনাৰ মলিকুল হ'ব লাগিব আমি এখন প্লেন যেনেকৈ মই এটা বৰ্ডখনত লিখিছো দেখিছা তো বৰ্ডখন মোৰ কাৰণে এখন প্লেন তোমালোকে নিশ্চয় কপি ড্ৰ মই লিখাখিনি নোট কৰি আছা কিন্তু তোমালোকৰ কাৰণে কপিখন এখন প্লেন হয় তো গতিকে এই বৰ্ডখন এখন প্লেন কপিখন এখন প্লেন তো এনেকুৱা প্লেনাৰ হ'ব লাগিব এই বৰ্ডখনত মলিকুলটো ড্ৰ কৰিব পৰা হ'ব লাগিব তোমালোকৰ কপিখনত মলিকুলটো ড্ৰ কৰিব পৰা হ'ব লাগিব তেতিয়া আমি তাক প্লেনাৰ মলিকুল বুলি কওঁ তো হাকেলছে ক'লে যে মলিকুলটো প্লেনাৰ হ'ব Second condition to call it that the molecule should be cyclic hobo that term to cyclic term sokriyo cyclic ka koy thola moi ta normal hexane eta koisu CH3 CH2 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 CH3 to is a normal hexane
ইয়াতে যে তোমালোকে নাম্বাৰিং কৰাই ধৰি লোৱা ফাৰ্স্ট কাৰ্বন সেকেন্ড কাৰ্বন থাৰ্ড ফোৰ্থ ফিফথ এন্ড সিক্স কাৰ্বন ইয়া দেখছা ফাৰ্স্ট কাৰ্বন লিংক হৈ আছে সেকেন্ড কাৰ্বনৰ লগত সেকেন্ড কাৰ্বন টু ফাৰ্স্ট এন্ড থাৰ্ডৰ লগত লিংক হৈ আছে থাৰ্ড টু সেকেন্ড এন্ড ফোৰ্থৰ লগত লিংক হৈ আছে ফোৰ্থ টু থাৰ্ড এন্ড ফিফথৰ লগত লিংক হৈ আছে তেনেকে ফিফথ টু যদি চোৱা ফোৰ্থ আৰু সিক্সৰ লগত লিংক হৈ আছে কিন্তু সিক্স টু যদি চোৱা অনলি 5ৰ লগতে লিংক হৈ আছে কিন্তু ইনডাইৰেক্টলি টু ইটো কিটোৰ লগত লাগি আছে কিন্তু 6 নাম্বাৰ কাৰ্বনটো কিন্তু ডাইৰেক্টলি এক নম্বৰ কাৰ্বনৰ লগত ইনভলভ হৈ থকা নাই তো এইবিলাকক ওপেন চেইন ষ্ট্ৰাকচাৰ বুলি কয় দেখো ওপেন চেইন বুলি কয় তো এইবোৰ ষ্ট্ৰাকচাৰ সাইক্লিক নহয় কাৰণ ইয়াতে ফাৰ্স্ট কাৰ্বন এন্ড লাষ্ট কাৰ্বনটো কিন্তু ডাইৰেক্টলি কানেক্ট হৈ থকা নাই কিন্তু যদি মই ছটা কাৰ্বনৰ যদি ষ্ট্ৰাকচাৰটো এনেকুৱাকে ড্ৰ কৰিছোৱা এইটো এটা চোৱা কাৰ্বনৰ ভ্যালেন্সি 4 কাৰ্বন এটমিক নাম্বাৰ 6 তো 2,4 ইলেক্ট্ৰনিক কনফিগাৰেশন তাৰমানে 4 ভ্যালেন্সি ইলেক্ট্ৰন আছে এটা দুটা তো গতিকে ইয়াতে কি থাকিব দুটাকে হাইড্ৰোজেন থাকিব প্ৰতিটো কাৰ্বনে যে তোমালোকে চোৱা এটা দুটাকৈ হাইড্ৰোজেন তোমালোকে লিখিবা প্ৰতিটো কাৰ্বনে দুটাকৈ হাইড্ৰোজেন কাৰণ ভ্যালেন্সিটো 4 টো আমি মেইনটেইন কৰিব লাগিব কাৰ্বন ইজ এ টেট্ৰাভেলেন্ট এটম হয় নহয় তো আগতে পাইছাই তো চোৱা তো ইয়াৰ মলিকুলাৰ ফৰ্মুলা C6H12 এটোকে আমি কি বুলি কওঁ সাইক্লোহেক্সেন ওপৰত লিখিছো তলত তোমালোকে দেখা পাবা এটো সাইক্লোহেক্সেন বুলি কয় সো এনেকে মলিকুলটো কিন্তু কি হ'ব লাগিব আমাৰ সাইক্লিক হ'ব লাগিব ইয়াতে কি হৈছে আমাৰ এটো যদি 1 নম্বৰ কাৰ্বন আমাৰ এইটো মই বেলেগ দিছো তোমালোকে এটা ভিজিবল হ'ব চা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ আগৰটো চোৱা আগৰটো ফাৰ্স্ট এন্ড 6 টো কিন্তু ডাইৰেক্ট লিংক হৈ থকা নাছিল কিন্তু এই ষ্ট্ৰাকচাৰটো তোমালোকে মন কৰা যে ফাৰ্স্ট এন্ড 6 কাৰ্বনটো ডাইৰেক্টলি লিংক হৈ আছে তো এনেকুৱা কম্পাউণ্ড বিলাকক কি বুলি কয় সাইক্লিক কম্পাউণ্ড বুলি কয় তো নিশ্চয়কৈ গম পাইছা সাইক্লিক কোডটো কি হয় প্লেনাৰটো গমে পালা সাইক্লিক গমে পালা যে সাইক্লিক হলে ফাৰ্স্ট এন্ড লাষ্ট কাৰ্বনটো ডাইৰেক্টলি কানেক্ট হৈ থাকিব লাগিব প্লেনাৰ হলে আমি প্লেনত ড্ৰ কৰিব পাৰিব লাগিব সো এইটো দুটা কন্ডিশন আহিলে আকেলছুলৰ মানে থাৰ্ড কন্ডিশনটো চোৱা থাৰ্ড কন্ডিশনটো যে মলিকুলটো কি থাকিব লাগিব কনজুগেশন থাকিব লাগিব মলিকুলটো কনজুগেশন থাকিব লাগিব the conjugation to keyword track the molecule should possess conjugation to এটা নিশ্চয় নতুন কি ওয়ার্ড পাইছা conjugation তো conjugation মানে এনেকুৱা হ'ব মই যদি বেনজিন ষ্ট্ৰাকচাৰটো চোৱা এইটো বেনজিন সাইক্লোহেক্সেন আৰু বেনজিনৰ মাজত কি ডিফাৰেন্স মন কৰিছা তো সাইক্লোহেক্সেনটো এনেকুৱা আছে এইটো ষ্ট্ৰাকচাৰ সাইক্লোহেক্সেন আৰু বেনজিন মানে কি ডিফাৰেন্স তোমালোকে অবজাৰ্ভ কৰিছা যে ইয়াতে কোনো ধৰণৰ সববিলাক সিঙ্গেল বন্ড আছে কোনো ডাবল বন্ড ষ্ট্ৰাকচাৰ নাই ইয়াতে ডাবল বন্ড আছে আৰু ডাবল বন্ডটো সব অল্টাৰনেটলি আছে ডাবল সিঙ্গেল তো এইবোৰকে কনজুগেশন বুলি কয় তাৰমানে তোমালোকে জানা যে ডাবল বন্ডত কি থাকে এডাল সিগমা থাকে এডাল পাই থাকে তো যদি আমি চাও সিগমা পাই আকৌ সিগমা পাই এইটো কনজুগেশন দে নহলে আকৌ এনেকুৱাও হ'ব পাৰে তোমাৰ সিগমা পাই সিগমা আকৌ ধৰা এটা ডাবল বন্ড থাকিলে মানে পাই বন্ড নাথাকিব পাৰে এনেকুৱা ধৰা লোন পেয়াৰ থাকিলে এইটো আমি কি বুলি কওঁ লোন পেয়াৰ যদি থাকে এইটো কিন্তু কনজুগেশন হ'ব সিগমা পাই সিগমা লোন পেয়াৰ এইটো কনজুগেশন হ'ব নহলে এনেকুৱা হ'ব পাৰে সিগমা পাই সিগমা আমাৰ যে ভেকেন্ট পি অৰবিটেল থাকে ভেকেন্ট পি অৰবিটেল আমি পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে তোমালোকক কম যদি এইটো থাকে তেতিয়াও এইটো কনজুগেশন হ'ব সিগমা পাই সিগমা ভেকেন্ট পি গতিকে এনেকুৱা হ'ব সিগমা পাই এইটো এটা কনজুগেশনৰ ফৰ্ম হয় সিগমা পাই সিগমা লোন পেয়াৰ এইটো এটা কনজুগেশনৰ ফৰ্ম হয় সিগমা পাই সিগমা ভেকেন্ট পি অৰবিটেল এইটো এটা কনজুগেশনৰ ফৰ্ম হয় গতিকে এনেকুৱা ধৰণৰ এটা কনজুগেশন থাকে সিগমা পাই কনজুগেটটো থাকে কনজুগেশন থাকিলে আমি মলিকুলটো এৰোমেটিক বুলি কওঁ এই মই বেনজিনটো এক্সাম্পল হিচাপে তোমালোকক গোটেইকেইটা কন্ডিশন ক্ৰাইটেৰিয়া ফলো কৰিছে নাই তোমালোকক মই ভালকৈ বুজাই দিম ঠিক আছে এটা ফোৰ্থ নম্বৰ কন্ডিশনটো চাই দা মোস্ট ইম্পৰ্টেন্ট কন্ডিশন কি হয় যে দা molecule should have 4n plus 2 pi electron এইটো সবতকে হৈছে ইম্পৰ্টেন্ট কন্ডিশন গোটেইকেইটা কন্ডিশনৰ ভিতৰত গোটেইকেইটা ইম্পৰ্টেন্ট হয় বাট সবতকে ইম্পৰ্টেন্ট কন্ডিশনটো হৈছে এইটো 4n plus 2 pi electron তাৰমানে চোৱা তোমালোকে যদি n ৰ জায়গাত 1 বহাই দিয়া n ৰ জায়গাত যদি তোমালোকে ফাৰ্স্ট 0 ৰ পৰা আৰম্ভ কৰিছা 0 বহাই দিয়া দুটা পাই ইলেক্ট্ৰন n ৰ জায়গাত যদি 1 বহাই দিয়া কিমান হ'ব 4 * 2 + 2 6 পাই ইলেক্ট্ৰন n ৰ জায়গাত যদি তোমালোকে 2 বহাই দিয়া তেতিয়া হলে 10 পাই ইলেক্ট্ৰন n ৰ জায়গাত যদি 3 বহাই দিয়া 14 পাই ইলেক্ট্ৰন তাৰমানে কি হয় যে আমাৰ যদি পাই ইলেক্ট্ৰনৰ নাম্বাৰটো 2 6 10 14 কিমান কলো 2 6 10 14
এনেকৈ ডট ডট ইমানখিনি পাই ইলেক্ট্ৰন যদি মলিকুলটোত থাকে তেতিয়াহ'লে আমি মলিকুলটো কি হয় আমাৰ এৰোমেটিচিটি হ'ব গতিকে আকৌ এইকেইটাও থাকিব লাগিব বাৰু গতিকে এই গোটেই চাৰিটা কণ্ডিশ্যন যদি ফ'ল' কৰে তেতিয়া আমি মলিকুল এটা এৰোমেটিক বুলি কওঁ 2টা 6টা 10টা 14টা এনেকুৱা নাম্বাৰ তোমাৰ পাই ইলেক্ট্ৰন থাকিব লাগিব এতিয়া চোৱা আমি বেঞ্জিনটোতো এৰোমেটিক বুলি মই প্ৰুভ কৰি দেখাই দিছো এই চাৰিটা কণ্ডিশ্যন তোমালোকে দেখিলা বুজিও পাইছা নিশ্চয়কৈ গতিকে চাৰিটা কণ্ডিশ্যন ফ'ল' কৰি যে বেঞ্জিনটো এৰোমেটিক হয় নে নহয় এইটো মই তোমালোকক দেখাই দিছো তো এইটো আছে আমাৰ বেঞ্জিন ষ্ট্ৰাকচাৰটো বেঞ্জিন এইটো তোমালোকে আৰু এটা কথা মন কৰিবা দেই বেঞ্জিন ষ্ট্ৰাকচাৰটো তোমালোকে এনেকৈ ভাবিব পাৰা কিছুমানে যোনে আগতে পঢ়া নাই যে C6H6 হয় তো 6টা কাৰ্বনটো আছে বাৰু 1টা 2টা 3টা 4টা 5টা 6টা বাট হাইড্ৰজেনটো ইয়াতে নাই কিন্তু হাইড্ৰজেনটো একচুৱেলি শো নকৰে কিন্তু হাইড্ৰজেন আছে ক'ত আছে বুলি গম পাবা এই যে চোৱা প্ৰতিটো কাৰ্বন টাৰ্মিনেলতে তোমালোকে গমে পোৱা কাৰ্বনৰ ভ্যালেন্সি 4 তো 4ডাল বন্ড বনাইছে 1টা 2টা 3ডালে বনাইছে বাকি যেটো ৰৈ যায় হেতু অৰ্গেনিক কেমিষ্ট্ৰিত হাইড্ৰজেন দি পেলাই ফিল আপ কৰিবা বুজিব পাৰিছা এটা নিশ্চয়কৈ এটো এটা হাইড্ৰজেন ইয়াতে এটা হাইড্ৰজেন আছে এনে প্ৰতিটো কাৰ্বনতে তেনেকৈ এটা হাইড্ৰজেন আছে আৰু সেই কাৰণে ইয়াৰ বেঞ্জিনৰ মলিকুলাৰ ফৰ্মুলা জেনেৰেল মলিকুলাৰ ফৰ্মুলা কি হয় C6H6 মানে 6টা কাৰ্বন আৰু 6টা হাইড্ৰজেন হৈছে তো এটা এই মলিকুলটোত আমি চাম যে এই চাৰিটা কন্ডিশন যেটা হাটেলছে কৈছিল যে এটা কম্পাউন্ড বা এটা মলিকুল এৰোমেটিক হ'বৰ কাৰণে এই চাৰিটা কন্ডিশন ফলো কৰিব লাগে হেতু হয় না নহয় ফাৰ্স্ট অফ অল মলিকুলটো প্লেনাৰ হয় মই একদম প্লেনখনৰ বৰ্ডখনত ড্ৰ কৰিব পাৰিছো তো এইটো কন্ডিশন ফুলফিল কৰিলে সাইক্লিক হয় নে নহয় সোৱা ফাৰ্স্ট এন্ড লাস্ট কাৰ্বনটো তোমালোকৰ কাৰণে কৰি আছে না সোৱা এই এক নম্বৰ যদি ধৰা 1 2 3 4 5 6 and 1 and 6 are directly connected মানে directly connected আছে এই কাৰণে এটো কি হ'ব সাইক্লিক হ'ব তাৰ লগে লগে সোৱা কনজুগেশন মই কৈছিলো সিগমা পাই নহলে সিগমা লোন পেয়াৰ নহলে সিগমা ভেকেন্ট পি অৰবিটেল ফলো কৰিছে না সোৱা পাই সিগমা একদম ফলো কৰি আছে গতিকে কনজুগেশনটো কি ফলো কৰি আছে এটা ফোৰ্থ কন্ডিশন ফৰ দা মোস্ট ইম্পৰ্টেন্ট কন্ডিশন টু দেয়াৰ পাই ইলেক্ট্ৰন কিমান আছে সো পাই বন্ড কিডাল আছে এটো লাগে পাই ইলেক্ট্ৰন ওলাই যাব কাৰণ 1 পাই বন্ড কন্টেন 2 ইলেক্ট্ৰন গতিকে কিমান ডাল পাই বন্ড আছে সোৱা 1 2 3 তিনডাল পাই বন্ড আছে তিনডাল পাই বন্ড এটা এটো মিক্সটেক নকৰিবা যে 3 আছে দেই পাই বন্ড হে তিনডাল আছে এডাল পাই বন্ড আকৌ দুটা কি ইলেক্ট্ৰন টোটাল আছে কিমান 6 ইলেক্ট্ৰন এটো আছিল না আমাৰ ৰুট 6 ইলেক্ট্ৰন আছে নে এইটো গতিকে 6টা ইলেক্ট্ৰন আছে গতিকে আমাৰ চাৰিটা কন্ডিশন যেহেতু বেঞ্জিন মলিকুলটো ফলো কৰি আছে therefore we can say benzene is a aromatic compound so ইয়াৰ পিছৰ পৰ্যায়ত আমি কি কৰিম এনেকুৱা বহুতখিনি মলিকুলছ লম তোমালোকৰ বুকতো আছে ইয়াৰ লগে লগে মই কৈ দিছো তোমালোকক আমি সম্পূৰ্ণভাৱে এই বুকখনৰ পৰা পঢ়াবৰ কাৰণে চেষ্টা কৰিম যোনখন তোমালোকৰ ইউনিভাৰ্চিটিৰ পৰা গাইড কৰিছে নিশ্চয়কৈ সবৰে চাগে এই বুকখন আছে কোৰিয়ান আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামৰ অৰ্গেনিক কেমিষ্ট্ৰি হয় কোৰ কেমিষ্ট্ৰি 3 এই বুকখন সেমিস্টাৰ 3 কাৰণে মানে থাৰ্ড সেমৰ ষ্টুডেন্টছখিনিৰ কাৰণে এই বুকখন তোমালোকে লৈ ল'বা চবে গতিকে এই বুকখনৰ পৰা তোমালোকৰ বহুত মলিকুলছ আছে এই মলিকুলছবোৰ এৰোমেটিক নে এন্টি এৰোমেটিক নে নন এৰোমেটিক হেতু তোমালোকৰ বহুত কিতাপ কোৱেশ্যনত দিয়া হৈ আছে গতিকে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত বা আমি কি কৰিম এই মলিকুলছখিনি এৰোমেটিক কেনেকৈ হৈছে এন্টি এৰোমেটিক কিয় হৈছে নন এৰোমেটিক কেনেকৈ হৈছে এই গোটেই কথাখিনি তোমালোকক আমি কেইটামান এক্সাম্পল লৈ তোমালোকৰ ভালকৈ বুজোৱাৰ কাৰণে মই চেষ্টা ঠিক আছে আজিৰ কাৰণে ইমানখিনি তোমালোকে ভালকৈ পঢ়ি ৰাখিবা আৰু এই ভিডিঅ'টো যদি তোমালোকৰ কিবা ডাউটছ আছে তেতিয়াহ'লে কমেন্ট বক্সত মোক কমেন্ট কৰি জনাবা মই পিছৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আজিৰ ভিডিঅ'ৰ ডাউটটো ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে থেংক ইউ